শীঘ্ৰেই ৰাজ্যবাসীয়ে পাব এটা অত্যাধুনিক অতিথিশালা। প্ৰায় 500 কোটি টকা ব্যয়েৰে লতাশিলৰ উচ্চ ন্যায়ালয়ৰ সমীপত নিৰ্মাণ কৰা হৈছে কনভেনশ্যন চেণ্টাৰৰ লগতে অত্যাধুনিক ৰাজ্যিক অতিথিশালা। শুকুৰবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে এই কনভেনশ্যন চেণ্টাৰ তথা অতিথিশালা। 6778.36 বৰ্গ মিটাৰৰ এই কনভেনশ্যন চেণ্টাৰত থাকিব প্ৰৱেশ কক্ষ, প্ৰদৰ্শনীৰ বাবে বিশেষ স্থান, কাৰ্যালয়ৰ বিভিন্ন কক্ষ, ৰেষ্টুৰেণ্ট, আৱৰ্ত ভৱন ইত্যাদি। আৱৰ্ত ভৱনত অতিথিৰ বাবে থাকিব 95টা কক্ষ, লগতে থাকিব মিডিয়া ব্ৰিফিং ৰুম আৰু মিডিয়া লাউঞ্জ। ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ দৰে VVIP থাকিব পৰাকৈ থাকিব অন্য 25টা বিশেষ কোঠা। সুবিধা থাকিব 500 গাড়ী পাৰ্কিঙৰ। ইতিমধ্যে সম্পূৰ্ণ হৈছে 40% কাম। অহা বছৰ ফেব্ৰুৱাৰী মাহত মুকলি কৰাৰ পৰিকল্পনা কৰা হৈছে এই অত্যাধুনিক অতিথিশালা। প্ৰায় 40% নিৰ্মাণ শেষ হৈছে। অহা বছৰ এই সময়ত ইয়াক আমি উদ্বোধন কৰাৰ বাবে চিন্তা কৰি আছোঁ। এই হলটো হৈ গ'লে ভৱিষ্যতে এডভান্টেজ আছাম আদি পাতিবৰ কাৰণে আমি যি খানাপাৰা ভেটেনাৰী ফিল্ডত কৰিছিলোঁ তেনেকুৱা প্ৰয়োজনীয়তা নহ'বগৈ আৰু ইয়াতে আমি সকলো কনভেনশ্যন পাতিব পাৰিম। আৰু এইটো কনভেনশ্যন চেণ্টাৰ হৈ গ'লে পূব ভাৰতৰ যিমান কনভেনশ্যন হয় সেইবিলাক আমাৰ গুৱাহাটীলৈ আহিব পাৰিব আৰু মানুহৰ মাজত এটা ইকনমি বাঢ়িব। হোটেল আদি তাৰ ব্যৱহাৰৰ প্ৰয়োজন হ'ব আৰু এটা ইকনমিক এক্টিভিটি, ডাঙৰ ডাঙৰ মেডিকেল কনফাৰেঞ্চ, ডাঙৰ ডাঙৰ ট্ৰেড ইণ্ডাষ্ট্ৰি কনক্লেভ এতিয়া যিবিলাক কলিকতাত হয় সেইবিলাক আমি গুৱাহাটীলৈকে আনিব পাৰিম। আজি মই মুখ্য সচিব আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ লগত পৰ্যবেক্ষণ কৰিলোঁ। এবছৰৰ ভিতৰত হৈ গ'লে ভাল হয়, চেষ্টা কৰি এটা 900 মানুহে একেলগে বহিব পৰা এটা কনভেনশ্যন চেণ্টাৰ আছে। 1500 মানুহ একেলগে বহিব পৰা এটা কনভেনশ্যন চেণ্টাৰ আছে। ইয়াতে 100টা নৰ্মেল হোটেলৰ ৰুম আছে, 25টা ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী থাকিব পৰা ৰুম আছে। তাৰ উপৰিও ইয়াত 200টাৰ সৰু অডিটৰিয়াম আছে। গতিকে ইয়াতে এখন লিষ্ট মৰা আছে কি আছে, আপোনালোকে এবাৰ চাবও পাৰিব। এইটো পূব ভাৰতত এনেকুৱা কনভেনশ্যন চেণ্টাৰ নাই। মই উত্তৰ পূব ভাৰত শব্দটো কোৱা নাই, পূব ভাৰততে এনেকুৱা কনভেনশ্যন চেণ্টাৰ নাই। প্ৰায়